নিজৰ ল'ৰা ছোৱালীসকলৰ ফালে কথা ক'বলৈ তেখেতসকলে শিকিছে, নিজৰ ল'ৰা ছোৱালীসকলে বাস্তৱ ছবিখন দিব জানে, আৰু নিজৰ ল'ৰা ছোৱালীক কেনেকৈ পঢ়া শুনা কৰে, কোন ষ্টেপত থাকিলে নিজৰ জীৱনটো সুন্দৰ হ'ব, পৰিয়ালটো সুন্দৰ হ'ব, সমাজখন সুন্দৰ হ'ব, জাতিটো সুন্দৰ হ'ব। সেই ক্ষেত্ৰত 1.5 লাখ মানুহৰ দ্বাৰা যদি 119 জন ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন পাব HSC এক্সামিনেশ্যন, সাংঘাতিক। মই হাইলাইটটো তাকহে কৰিব বিচাৰিছোঁ, কাৰণ মই হাইলাইটটো এইকাৰণে সেই কথাখিনি ক'ব বিচাৰিছোঁ যে এই যে 1.5 লাখ মানুহতে 119 জন মানুহে ফাৰ্ষ্ট ডিভিজন পালে, 97% পৰ্যন্তলৈকে যে পালে, তাৰমানে এই ল'ৰা ছোৱালীসকলে ষ্টাডি আৰু অধ্যয়ন ইমান ডেডিকেটেডলি তেখেতসকলে কৰিছে, যাৰ বিনিময়ত তেখেতসকলে ইয়াৰ পাৰ্চেণ্টেজটো, কোৱালিটি এডুকেশ্যনটো, ৰিজাল্টটো ভাল। এনেকুৱা বহু জনগোষ্ঠীত পাব 3 লাখ মানুহ আছে, 2টা বুলি ফাৰ্ষ্ট ডিভিজন পাব 50। তাৰমানে তেওঁলোক মাতি আনি তাত আপোনালোকৰ লগত ইণ্টাৰেকশ্যন কৰিব, দুজন বিশেষ মানুহ মাতি আনিব, সংগঠনৰ ব্যক্তিসকল থাকিব, লিডাৰ্ছসকল থাকিব তাত। এই যে আপোনালোকৰ ভৱিষ্যত কৰ্মপন্থা, ভৱিষ্যত জীৱন বা এই তেখেতসকলক লৈ যায় আজি অভিনন্দন যে জনোৱা হ'ব বা জনা হৈ আছে। গতিকে সেইসকলৰ ছাত্ৰ ছাত্ৰীসকলক মই মোৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কথা হ'ল যে ছাত্ৰ জীৱনৰ এটা যদি কোৱা হয় যে আমি যি প্ৰথম শ্ৰেণীৰ পৰা যদি পঢ়িছোঁ, আমি বিশেষকৈ 10 বছৰ পঢ়িছোঁ, বা যদি LKG বা এটা নাৰ্চাৰী পঢ়িছোঁ, আমি 12 বা 13 বছৰ পঢ়িছোঁ। আমি সেই যে 12 বছৰ বা 13 বছৰ যি আজি ফলাফল নিশ্চয় সকলোকে আমি পাইছোঁ বা আপোনালোকে পাইছে, তাৰ কাৰণে আমি গৌৰৱান্বিত, তাৰ কাৰণে আপোনালোকে গৌৰৱান্বিত, তাৰ কাৰণে আমি সকলোৱে গৌৰৱান্বিত। এতিয়া কথা হ'ল যে আপোনালোকৰ ধৰক বিভিন্ন ধৰণৰ বিভিন্ন এটা খুব ভাল বক্তব্য আহিছে যে আপোনালোকৰ ভৱিষ্যত জীৱনতকৈ বিভিন্ন ইয়াত বক্তব্য বেশি আর বক্তব্য দিতে চাই না। আমি এটুকুই দেখতে চাই, নিজের নিজের লক্ষ্য সুন্দরভাবে নিজেরা লক্ষ্য উপস্থাপন, নিজেরা থাকা নিয়ে নিজেরা পরিশ্রম করে পড়াশোনা করুন। মা বাবাকে কোনোদিন ভুলবেন না, মা বাবার মনে কোনোদিন কষ্ট দিবেন না। নিজের সাথে ফেডারেশনটাকে একটু সময় দিবেন। আর বিভিন্ন কাজকর্মে ফেডারেশন আপনাদের সাথে আছে, থাকবে, চিরদিনই থাকবে। আর একটা কথা আমি বলে দিচ্ছি, যারা গরিব ঘরের ছেলেপেলে আছে, কংগ্রেসরা বলছে কেউ মা নাই, কেউ বাবা নাই, এরকম ছেলেপেলেও আছে, তাদের জন্য তাকে পড়াশোনার যদি অসুবিধা হয় আমাদেরকে বলবেন, গোয়ালপাড়া জেলা ফেডারেশনে ওদেরকে সাহায্য করবে। আমাৰ ইয়াত টোটাল আছিলে 119 গৰাকী ছাত্ৰ ছাত্ৰীক আমি আজি ইয়াত সম্বৰ্ধনা দিলোঁ গোৱালপাৰা জিলা বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে। তাৰে ভিতৰত 48 গৰাকী আমাৰ হাই ছেকেণ্ডেৰী আৰু 71 গৰাকী আমাৰ মেট্ৰিকৰ আছিলে, মাধ্যমিকৰ। তো গোৱালপাৰা জিলাত সুখ্যাতিৰে আমি সম্বৰ্ধনা দিওঁ ফাৰ্ষ্ট ডিভিজন এণ্ড এবভ। সেইখিনি টোটাল আমাৰ 119 আছিলে, 119। একচুৱেলি যিহেতু আমি ছাত্ৰ সংগঠন ৰিপ্ৰেজেণ্ট কৰোঁ, আৰু আজিৰ সমাজত ছাত্ৰসকলৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে আজি যে তেওঁলোকক আমি সম্বৰ্ধনা দিছোঁ, তেওঁলোকে যাতে ভৱিষ্যত জীৱনলৈ আগুৱাই যোৱাৰ কাৰণে এটা মনোবল এটা পায়, এটা সাহস এটা পায় যে ভাল কাম কৰিছোঁ, তেওঁলোকক শুনাম, তেওঁলোক যিটো কৰিছে, যি ৰিজাল্ট কৰিছে তাৰ আমি তেওঁলোকক সম্বৰ্ধনা দিছোঁ। তেওঁলোকে এটা ভাল কাম কৰিছে, তাৰ ফল পাইছে, তেওঁলোকে যাতে ভৱিষ্যত জীৱনলৈ আৰু উন্নতি কৰিব পাৰে, ভৱিষ্যত জীৱন তেওঁলোকৰ যাতে আৰু ভাল হয়, সেই উদ্দেশ্যে আমি প্ৰগ্ৰামটো আয়োজন কৰোঁ। প্ৰত্যেক বছৰে আমি কৰোঁ। আমি এইটো একচুৱেলি কি কৰোঁ, আমাৰ গোৱালপাৰা জিলাত বিভিন্ন ঠাইত কৰোঁ, আমি একেটা ঠাইতে নকৰোঁ। যোৱা বছৰ আমি কৰিছিলোঁ গোৱালপাৰাত, এই বছৰ আমি দুধনৈত কৰিছোঁ, নেক্সট বছৰ হয়তো আমি বেলেগ স্থানত কৰিম। গোৱালপাৰা জিলাৰ ভিতৰতে কোনোবা স্থানত আমি এইটো অৰ্গেনাইজ কৰিম। আৰু এইটো বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আজিৰ পৰা নহয়, সৃষ্টিৰ পৰা এইটো কৰি আছে। বাঙালী যুৱ ছাত্ৰ জন্মলগ্নৰ পৰাই আমি এইটো প্ৰগ্ৰাম কৰি আছোঁ আৰু ভৱিষ্যতলৈও কৰি থাকিম। হয়, অভিনন্দন অনুষ্ঠান আমি আজি ইয়াত অনুষ্ঠিত কৰিছোঁ। এইকাৰণে আমি ইয়াৰ কিছুমান ইতিবাচক দিশ পাম বুলি আমি অনুষ্ঠানটো আমি আজি অনুষ্ঠিত কৰিছোঁ। যিসকল শিক্ষাৰ্থী সফল হৈছে সেইসকলক চাই পেলাই আন অনাগত দিনত উঠি অহা শিক্ষাৰ্থীসকলে
যিটো উৎসাহ উদ্দীপনা পাব পাৰে আৰু সেইসকলে যাতে সম্বৰ্ধনা বা পৰৱৰ্তী জীৱনত এজন সুনাগৰিক হৈ পেলাই দেশ সেৱা কৰিব পাৰে, এই জাতিৰ সেৱা কৰিব পাৰে, তাৰ বাবে এই সম্বৰ্ধনা অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ তেখেতসকলৰ কেৰিয়াৰৰ লগতে দেশৰ মাতৃৰ সেৱা কৰাৰ বাবে যিটো সিহঁতৰ আশা থাকে সেইটো যাতে সিহঁতৰ পুনৰ উভতি আহে বা দেশৰ বাবে সিহঁতৰ জীৱন উৎসৰ্গ হয়, তাৰ বাবে আমি সিহঁতক এই সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি আমি আজিৰ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ।